সঞ্জীৱ হাজৰিকাই মোৰ সৌভাগ্য হৈছিলে প্ৰথম মই জুবিন দাক মোৰ বছৰটো মনত নাই হয় 2000 চন নহলে 2001 চনত মই এখেতক ষ্টুডিঅ'ত লগ কৰিছিলোঁ এখেতৰ লগত ভাল এটা সময় কটাইছিলোঁ তাৰ পিছত মই এখন মঞ্চত তাৰ লগত আছিলোঁ তাৰ পিছত তেনেকৈ মই 2-4 খনত মই এখেতৰ লগত দেখা কৰি মই এখেতৰ চৰণ চুইছিলোঁ আৰু সেইটোৱে মোৰ সৌভাগ্য হয়তো মই কেইদিনমান পিছত গুৱাহাটীত গৈ এটা মই নিজৰ গীত লিখা আছিলে সেইটো হয়তো মই এখেতৰ ওচৰত যাম বুলি ভাবিছিলোঁ গৈ এখেতৰ ষ্টুডিঅ'ত গৈ মই এখেতৰ লগত যোগাযোগ কৰি মই এই গানটো এখেতৰ সহযোগিতাৰে পৰিকল্পনা কৰিছিলোঁ কিন্তু সেইটো মোৰ আশা পূৰ্ণ নহ'ল আজি আমি খুব দুখেৰে আমি আমাৰ মনৰ বক্তব্য প্ৰকাশ কৰিব পৰা নাই বা কৰিবলৈ ইচ্ছাও যোৱা নাই তথাপিও আমি আমাৰ মনৰ বক্তব্যটো প্ৰকাশ কৰিবই লাগিব আজি আমাৰ 3 দশক জোৰা ভাৰতৰ কিংবদন্তি নহয় অকল গোটেই বিশ্বতে জিলিকি থকা এতিয়া অসমৰ তাৰকা জুবিন গাৰ্গ ককাইদেউ এখেতসকল আমাৰ অসমৰ হিয়া নামতো সকলোৱে জানে গতিকে এখেতসকল আজি আমাৰ মাজৰ পৰা বিদায় ল'লে কিন্তু আমি আমাৰ মনৰ পৰা এখেতক কোনোদিনো বিদায় দিব নোৱাৰিম গতিকে এখেত য'তে থাকক শান্তি সুখেৰে থাকক তাৰে কামনা কৰি আজি বৰাক উপত্যকাৰ আমি বৰগুল অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰই তথা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জ্ঞাপন কৰি এখেতৰ গান যুগ যুগ ধৰি চলিব আৰু এখেতৰ গান আমি যুগ যুগ ধৰি শুনি থাকিম আমাৰ মাজত হৃদয়ত জীয়াই ৰখাবলৈ চেষ্টা কৰিম তাৰে কামনাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিম আজি প্ৰয়াত স্বৰ্গীয় আমি অতি আদৰৰ আমাৰ শিল্পীজন আমাৰ মাজত আজি নোহোৱাৰ কাৰণে আমি সঁচাকৈ মৰ্মান্তিক হৈছোঁ তাৰ কাৰণ আমাৰ মনৰ যিবিলাক আজিৰ দিনত আমি ভাষা ক'বলগীয়া নাই তেখেত য'তেই নাথাকক তেখেতৰ আত্মা সদগতি হওক মুক্তি হওক চিৰশান্তি লাভ কৰক তাৰে মংগল কামনা কৰিছোঁ আমি শ্ৰীভূমি জিলাৰ বৰগুল গিলাইজান গাঁৱৰ ৰাইজে তেখেতৰ বিদেহী আত্মা সদগতি আৰু মুক্তিৰ কাৰণ চিৰশান্তিৰ কাৰণে আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমাৰ মনত সদায় জুবিন অতি মৰমৰ অসমৰ সুসন্তান সদায় আমাৰ হৃদয়ত জিলিকি ৰৈ থাকিব এই বুলি কৈ মোৰ আজি কথাখিনি শেষ কৰিলোঁ আৰু শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সন্ধিয়া আমি সকলো গোট খাই শ্ৰদ্ধাঞ্জলি জনালোঁ স্পীচলেছ ভাষা ওলোৱা নাই এতিয়া ক'বলৈ